ক'লেই শাৰদীয় মানে দুৰ্গা পূজাত সকলোৱে বুজিয়ে পায়, কিন্তু দুৰ্ভাগ্যৰ বিষয় এইবাৰ আমাৰ মাজৰ পৰা মানে কি গুচি গ'ল আজিও তাৰমানে ভাবিব পৰা নাই। আমাৰ ধৰ্মপুৰ জ্ঞানদানী সভা দুৰ্গা পূজা হাপুৰ ৰাজঘাট 106 সংখ্যক শাৰদীয় দুৰ্গা পূজা আৰু সভা মহোৎসৱ আমাৰ বৰ্তমান দুদিন আমাৰ দুখী হৈ আমি সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ আৰু যোৱাকালি আমাৰ 24 তাৰিখৰ পৰা আমি গতানুগতিকভাৱে নিয়মৰ মাজেদি আমি কিছুমান কাৰ্যসূচী চলাবলৈ আৰম্ভ কৰিছোঁ। কেনেকুৱা হ'ব বুলি ভাবে? যি দুখৰ মাজতে সুখত থাকিব লাগিব, আমি যিহেতু থাকিব লাগিব, তাত মানে কিছু কাৰ্যসূচী অলপ হ'লেও মানুহক মনোৰঞ্জন দিয়াৰ কাৰণে ইয়াতে এটা বিশেষ এটা কাৰ্যসূচী বা আপোনালোকৰ এটা লোৱা হয় জেল এটা বনোৱা প্ৰাইভেট জেল, সেইটোতো আমাৰ পৰম্পৰাগতভাৱে আমাৰ আজি 3 বছৰ ধৰি চলি আহিছে। সেই অপৰাধী কক্ষটো এতিয়াও আছে আৰু আপোনালোকক দেখাই দিওঁ, আপোনালোকে আগবাঢ়ি আহক আৰু সকলোৱে আমাৰ সেই অপৰাধী কক্ষত মানে সোমাব নলগাকৈ সকলোৱে উপভোগ কৰক দুৰ্গা পূজা। কোনবোৰ লোকক সোমোৱা হয়? যিবিলাকে আমাৰ মানে মাদক দ্ৰব্য ড্ৰাগ সেৱন কৰি খালে বা নাখালে আমি কাৰো মুখ পুৰি চাব নাযাওঁ, কিন্তু যদি হাল্লা কৰে তেতিয়াহ'লে সেই অপৰাধী কক্ষত সোমাবই আৰু সোমোৱাৰ মানে 12 ঘণ্টাৰ ভিতৰত যদি অভিভাৱক আহি লৈ যায় চহী কৰি অৰ্থাৎ স্বাক্ষৰ কৰি লৈ যাব লাগিব, আৰু যদি বেছি উপদ্ৰৱ হয় তেতিয়াহ'লে প্ৰশাসনক গতাই দিয়ে। কিমান ভক্তৰ এবাৰ সমাগম হ'ব? মোটামুটি যিটো দেখিছোঁ আমি যি ভাবিছিলোঁ সেইটো নহ'ল। আমাৰতো ইয়াতে নাই বুলিও তাৰমানে 1-1.5 লাখ মান ভক্তৰ আগমন হ'ল, কিন্তু এতিয়া কি হয় মইহে কৰোঁ। থিয়েটাৰৰ মাতিছে, কিন্তু আমাৰ ধৰ্মপুৰ জ্ঞানদানী সভা দুৰ্গা পূজা হাপুৰ ৰাজঘাট সমিতি কোনো এখন ভ্ৰাম্যমাণৰ লগত এইবাৰ জড়িত। মীনা বজাৰ বহিব? মীনা বজাৰ নাই, কিন্তু আমাৰ বাণিজ্য মেলা আছে আৰু সৰু সৰু কণ ল'ৰা ছোৱালীৰ বাবে আমি খেল ধেমালিৰ বস্তু আনিছোঁ।